কি নিলাগে এইখন অকণমান পাতল হ'ব হঠাৎকৈ কি হৈ গ'ল আৰু বিয়েৰো বিকি আহিছিলে চাৰিওফালে ঘেৰাও কৰি ৰাখি জুবিনদাক ছেফত ৰাখি অকণমান জুবিনদাক খেলিবলৈ দিলেও বেলেগ কথা। জুবিনদাই যেতিয়া জঁপিয়াইছে আপুনি নিজে দেখিছেনে, ভৰিকেইটা কঁপিছে, এনেকুৱা হৈছে। তাৰ পাছত সেই মানুহজনক এনেকৈ জঁপিয়াবলৈ দি ফূৰ্তি কৰা, গান বজোৱা, আপোনাৰ কি কয় এইবিলাক ভিডিঅ' কৰা, এইটো ডেফিনেটলি মই ভাবোঁ যে এইটো ক্ৰিমিনেল অফেন্স আৰু এইটো অফেন্সটো হ'ল নেগলিজেঞ্চৰ অফেন্স। গতিকে মই ভাবোঁ এইটো ক্ৰিমিনেল নেগলিজেঞ্চ আৰু এই কথাটো আমাক পূৰা ইয়াৰ তদন্ত লাগিব, ইয়াৰ উচিত শাস্তি লাগিব। এটা জাতিৰ আটাইতকৈ ডাঙৰ সম্পদ এটা। মোক কওকচোন, কোন অসমীয়া মানুহে, কোনটো অসমীয়া আছে মোক কওকচোন যে চিফ মিনিষ্টাৰটো থাকিলেও এইটো হ'বই লাগিব এনেকৈ ক'ব পৰা মানুহ কোনটো আছে কওকচোন? এটাই মানুহ আছিলে, কাকো কেয়াৰ চেয়াৰ নকৰে, যিটো ক'ব লাগে বুলি ভাবে কৈ দিয়ে। তো সেই মানুহটোক নি মাৰি পেলাইছে। আমাৰ যুগৰ আটাইতকৈ ডাঙৰ ভইচ হয় এইটো। গায়ক, শিল্পী এইবিলাক কথা মই বাদেই দিলোঁ। ডাঙৰ গায়ক, ডাঙৰ শিল্পী, আপোনাৰ মানে আমাৰ যুগৰ আটাইতকৈ স্মৰণীয় শিল্পী। কিন্তু তাতকৈ ডাঙৰ কথা মই ভাবোঁ যে তেওঁ আছিলে ভইচ অফ দ্য কমন। আমি মানুহ এনেকৈ বুলি ক'ব পৰা মানুহ কেইটা আছে কওকচোন আপুনি?